वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोमर छात्र छात्री सकल आज मैं आलोचना करिम तुमालोकर साइंसर चैप्टार 10 माटी मनोमर छात्र छात्री सकल यार आगतेও আমি चैप्टार 1 ৰ পৰা चैप्टार 9 লৈ গুটেকেটা আমি আলোচনা কৰিছো मनोमर छात्र छात्री सकल तुमालोके क्लास 6 ৰ পৰা क्लास 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লব নালাগে 100% ফ্ৰীলি तुमालोके মোৰ চেনেলতে পঢ়িব পাৰিবা तो आज मैं आलोचना करिम प्रश्नावलीर 100% क्वेश्चनर आंसर तार लगते आलोचना करिम मोस्ट इम्पर्टेन्ट एमसीकिউ जिबुर एमसीकिউ आजमल सुपारपट्टी जवाहरलाल नेहरू विद्यालय बा नवोदय विद्यालय हेबुर एमसीकिউ आহি থাকে तो তোমালোকে ভিডিওটো হেকলৈকে চোৱা আৰু তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই দি দিছো এতে চোৱা এক নম্বৰ প্ৰশ্নটোত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা মাটিৰ কণাৰ আকাৰৰ বৰ্ধমান ক্ৰমটো হ'ল বৰ্ধমান ক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ तो यारे तुम्हार की हबो सा बी ऑप्शन तो आमार करेक्ट हबो बुका कणा पलक कणा और बाली कणा माने आटाइतকৈ तुम्हार सरू होइसे बुका कणा तार पिছত অলপ ডাঙৰ হৈছে পলক কণা तार पिছত आटाइतকৈ ডাঙৰ হৈছে বালি কণা গতিকে এর বি অপশন তো কি হবো करेक्ट অপশন হবো तार पिছত प्रश्नটো চোৱা অন্তঃস্রবণ আটাইতকৈ বেশি হয় অন্তঃস্রবণ মানে তোমার যি মাটিত পানী বেছিকে মাটিৰ তলত সোমাই যাব পাৰে হেতুক অন্তঃস্রবণ বুলি কয় বুজি পালা কি কৈছো জি মাটিত যেনকা ধৰা বালি মাটি তুমি যদি পানী ঢালি দিয়া লগে লগে পানী তলফালে গুছি যায় কিন্তু যদি আলতীয়া মাটি হয় বা পলক মাটি হয় সোনকালে গুছি না যায় হেতু অন্তঃস্রবণ পদ্ধতি হয় ঠিক আছে তো এতে অন্তঃস্রবণ আটাইতকৈ বেশি কোত হয় বালি মাটিত হয় কারণ বালি মাটি বেশি পানী শুহিব পাৰে 3 নম্বৰ চোৱা মৰুভূমিৰ দিনত যথেষ্ট গৰম হয় আকৌ ৰাতি যথেষ্ট ঠাণ্ডা হয় यार कारण की यार कारण হৈছে মৰুভূমিত কার্বন ডাই অক্সাইড আৰু জলীয় বাষ্প কম থাকে यार তো কি হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো চোৱা আধাৰশীল বুলি কোৱা স্তৰটো হ'ল আধাৰশীল কাক কোৱা হয় যেটো আৰ স্তৰ আছে তোমালোকে জানাই মাটিৰ স্তৰ এই চাৰিটা ए बी सी आर ठीक है तो यारे तुम्हार जी आर स्तर আছে মাটিৰ সেই স্তৰটোক কি বুলি কোৱা হয় আধাৰশীল বুলিও কোৱা হয় ইয়াৰ পিছত 2 নম্বৰত কি হৈছে সা খালি ঠাই পূৰ কৰা এটো বুকা মাটিৰ কণাবোৰ আটাইতকৈ কি হয় সৰু হয় আৰু কণাবোৰ আঠা লগা হিচাপে থাকে তো ইয়াতে খালি ঠাইত লিখিবা সৰু হ'ব আৰু ইফালে আঠা লগা থাকিব ঠিক আছে 2 নম্বৰ চোৱা মাজাতীয় শস্যৰ বাবে লুম মাজাতীয় শস্যৰ বাবে কি কথা হয় লুম মাটি উপযুক্ত ঠিক আছে গতিকে খালি ঠাইত কি লিখিবা লুম লিখিবা সি নম্বৰ চোৱা মাটিৰ সি স্তৰৰ তলত থকা স্তৰটো হ'ল কি সিৰ তলত কি থাকে আৰ স্তৰ থাকে তো খালি ঠাইত লিখিবা আৰ আৰু এই স্তৰটো কি বুলি কোৱা হয় আধাৰশীল বুলিও কোৱা হয় গতিকে ইয়াতে লিখিবা আধাৰশীল 2 নম্বৰ চোৱা শিলৰ ড্যাশ মাটি ঘটি মাটিৰ সৃষ্টি হৈছে তো শিলৰ বিচ্চূৰ্ণী ভৱন মানে ভাগি টুকুৰা টুকুৰ হোৱা সৰু সৰু টুকুৰাত বিভক্ত হোৱা হেতু 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মাটি কেই প্ৰকাৰৰ সেই কেইবিধৰ নাম লিখা কিহৰ ওপৰত ভেটি কৰি এই শ্ৰেণী বিভাজন কৰা হৈছে ভিত্তি চমুকৈ লিখা তো এটো আনসার লিখিবা এনে ধৰণে মাটি 3 প্ৰকাৰৰ মাটি হৈছে 3 প্ৰকাৰৰ সেই কেইবিধৰ নাম হ'ল বুকা মাটি লুম মাটি আৰু বালি মাটি এই তিনিটা ঠিক আছে আৰু এটো আমি কিহৰ কাৰণে এনেকে শ্ৰেণী বিভাজন কৰিলো সেই বিষয়ে অলপ লিখিব দিছে তো সেই বিষয়ে তুমি এনেদৰে লিখিবা এইটো চোৱা এইটো ইহতৰ ইহতৰ আকাৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে যদি কণাৰ ব্যাস 1 মিলিমিটাৰৰ পৰা 0.05 মিলিমিটাৰ হয় তেন্তে হেবোৰ বালি কণা যদি 0.05 মিলিমিটাৰৰ পৰা 0.002 মিলিমিটাৰ হলে পলক কণা আৰু 0.002 মিলিমিটাৰৰ পৰা 0.0001 মিলিমিটাৰ হলে বুকা কণা বা আলতীয়া মাটি বুলি কোৱা হয় এইখিনি লিখি দিবা আনসাৰ হৈ যাব ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা অন্তঃস্রবণ বুলিলে কি বুজা কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্রবণ বেছি আৰু কোনবিধৰ কম লিখা এটোৰ আনসাৰ লিখিবা মাটিৰ ভিতৰেৰে পানী নিম্নমুখী গতিকে অন্তঃস্রবণ বোলা হয়
বালি মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱণ বেছি আৰু বোকা মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱণ কম বুজি পালা এটা আগতেও বলো তোমালোকক মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে পৰীক্ষাৰ দ্বাৰা মাটিৰ আৰ্দ্ৰতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখা তো আনসাৰ লিখিবা এনে ধৰণে মাটিৰ আৰ্দ্ৰতা পৰীক্ষা এটা পৰীক্ষানলীত 2 চামুচমান বাগিচাৰ মাটি লোৱা হ'ল পৰীক্ষানলীটো তাপ দিয়াত কিছুমান পানী টোপাল পৰীক্ষানলত লাগি ধৰা দেখা গ'ল এই পানী মাটিত থকা পানী তাপ দিয়াত বাষ্পীভূত হৈ পৰীক্ষানলীত লাগি ধৰিছে যদি প্লেটৰ ভৰ A আৰু মাটিৰ হৈতে এটো লিখিবা এনেদৰে যদি প্লেটৰ ভৰ A মাটিৰ হৈতে প্লেটৰ ভৰ B শুকান মাটিৰ ভৰ মানে তাপ দিয়াৰ পিছত C তেন্তে 100 গ্ৰাম মাটিত থকা পানীৰ ভৰ হ'ব B - C divided by C minus A into 100% এটো ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে এটো প্ৰশ্ন ইয়াতে চোৱা বালি মাটি খেতিৰ বাবে কি উপযুক্ত নহয় বৰ্ণনা কৰা এটোৰ আনসাৰ কি লিখিবা এটোৰ আনসাৰ লিখিবা এনে ধৰণে বালি মাটি খেতি কৰিবৰ বাবে উপযুক্ত নহয় কাৰণ বালি মাটিত অন্তঃস্ৰৱণ বেছি হয় তাত পানী পোৱাটো টান গতিকে বালি মাটিত খেতিৰ বাবে উপযুক্ত নহয় বুজি পালানে 7 নম্বৰ প্ৰশ্নটো চোৱা কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে পানী শোষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা তো এটোৰ আনসাৰ লিখিবা এনে ধৰণে বোকা মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে ঠিক আছে বোকা মাটিয়ে পানী কি কৰে শোষণ কৰি ৰাখে অন্তঃস্ৰৱণ নহয় বাৰু অন্তঃস্ৰৱণ আৰু শোষণ বেলেগ ঠিক আছে অন্তঃস্ৰৱণ মানে পানী তোমাৰ তলফালে সোমাই যায় আৰু শোষণ কৰা মানে পানী মাটি কি কৰে মাটি পানী ধৰি ৰাখে বেছি পৰিমাণে ঠিক আছে আৰু এটোৰ আনসাৰ এনেদৰে লিখিবা পৰীক্ষা কৰিব দিছে যেটো হেটো মাটিৰ শোষণ ক্ষমতাৰ পৰীক্ষা এটো এনেদৰে লিখিবা এটো চোৱা তিনিটা ফানেল লৈ ক্ৰমে বালি মাটি বোকা মাটি আৰু পলস মাটি লোৱা হ'ল মাটি লোৱাৰ আগতে ফিল্টাৰ কাগজ ফানেলত স্থাপন কৰিব লাগে চিত্ৰত দেখুৱা দৰে এটো চিত্ৰ আঁকিবা চিত্ৰত দেখুৱা দৰে এটা বিকাৰ ফানেলৰ তলত স্থাপন কৰি তিনিটা ফানেলত 40 মিলিলিটাৰ মান পানী ঢালি দিয়া হ'ল দেখা গ'ল যে বোকা মাটিৰ ক্ষেত্ৰত বিকাৰত কম পানী পৰিস্ৰাৱন হৈছে বালি মাটিত অলপ বেছি হৈছে আৰু এটো পলস মাটিৰ ক্ষেত্ৰত আটাইতকৈ বেছি হৈছে পানী বিকাৰত জমা হ'ল অৰ্থাৎ বোকা মাটিয়ে আটাইতকৈ বেছি পৰিমাণে পানী শোষণ কৰে বালি মাটিয়ে অলপ কম পৰিমাণে শোষণ কৰে আৰু পলস মাটিয়ে আটাইতকৈ কম পৰিমাণে পানী শোষণ কৰে বুজি পালানে ইয়াৰ পিছত চোৱা এটো প্ৰশ্নাৱলীৰ শেষৰ প্ৰশ্ন এটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো চোৱা মিলাবলৈ দিছে তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তাৰ লগতে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কোনো ধৰণৰ টিউশন লব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা 8 নম্বৰ প্ৰশ্নটো চোৱা বাওফালৰ প্ৰতিটোৰে হৈতে সোফালৰ প্ৰতিটোক মিলোৱা তো ইয়াতে চোৱা এ নম্বৰত আছে তোমাৰ জিৰো স্তৰ তোমাক এটো কয় অকল জৈৱ পদাৰ্থৰ স্তৰ বুলি কোৱা হয় এ স্তৰ এটো বি নম্বৰত এ স্তৰটোক হিপা মণ্ডল নামেৰেও জনা যায় বি স্তৰক আইৰন এলুমিনিয়াম আদি থকা স্তৰ আৰু আৰ স্তৰ হ'ব আটাইতকৈ টান স্তৰ এটো ডি অপশনটো 1 ৰ লগত মিলিব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি আহিছো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ এটো সা যিবোৰ এমসিকিউ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা তাৰ লগতে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো 1 নম্বৰ চোৱা পৃথিৱীৰ পৃষ্ঠৰ ওপৰভাগ হ'ল পৃথিৱী পৃষ্ঠৰ ওপৰৰ যেটো পাৰ্ট থাকে হেতুক আমি কি বুলি কওঁ মাটি বুলি কওঁ আৰু এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 2 নম্বৰ চোৱা মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ পচি সৃষ্টি হোৱা কলা পদাৰ্থ হ'ল হেতু আমি কি বুলি কওঁ হিমাস বুলি কওঁ বহুত ইম্পৰ্টেন্ট হয় এবোৰ কিন্তু তোমালোকৰ ক্লাস 8 9 10 ত লাগিব বালিকণাৰ ব্যাস হ'ল বালিকণাৰ ব্যাস কিমান বালিকণাৰ ব্যাস হৈছে 1 মিলিমিটাৰৰ পৰা 0.05 মিলিমিটাৰ এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 4 নম্বৰ চোৱা 0.002 মিলিমিটাৰতকৈ কম বেখৰ মাটি কি মাটি বুলি কয় এটো বোকা কণা বুলি কয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ মানে তুমি ইয়াৰ পৰা এইটো বুজিব লাগিব এনেকুৱা ধৰণৰ MCQ ক'ৰ পৰা হ'ব পাৰে তোমালোকৰ যিটো মাটিৰ যিটো আকাৰ আছে মাটিৰ আকাৰ তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে আৰু যিকেইটা আনসাৰ ইয়াতে লিখা হৈছে যিকেইটা প্ৰশ্ন লিখা হৈছে গোটেইকেইটা তোমালোকৰ মেইন বুক ফলো কৰিহে লিখা হৈছে ইয়াৰ পিছত চোৱা মাটিৰ ভিতৰলৈ হোৱা পানীৰ গতি এটোক আমি কি বুলি কওঁ অন্ত পৰিশ্ৰাবণ বুলি কওঁ ইয়াৰ সি অপচনটো কাৰেক্ট হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা মাটিৰ ভিতৰেৰে পানীৰ নিম্নমুখী গতি হ'ল এটো হ'ব কি এটো হ'ব অন্তঃস্ৰৱণ ঠিক আছে অন্তঃস্ৰৱণ এটো এই নম্বৰ অপচনটো কাৰেক্ট হ'ব বালি মাটিৰ অন্তঃস্ৰৱণ ক্ষমতা বালি মাটিৰ অন্তঃস্ৰৱণ ক্ষমতা আটাইতকৈ বেছি তাৰ মানে বালি মাটিত পানী ঢালি দিলে হেতু নিগৰি তলফালে সোমাই যায় ঠিক আছে 100 গ্রাম মাটিত থকা পানীৰ ভৰ হ'ল এটো এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে B - C C - A into 100% মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে B C আৰু A সাধাৰণ অৰ্থ বহন কৰিছে মানে তোমাৰ কিতাপত যেনেকুৱা আছে তেনেকুৱা ইয়াতে অৰ্থ বহন কৰিছে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটোত কি কৈছে এইটো চোৱা 9 নম্বৰ কোৱেশ্চন এতে মৰুভূমিৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কি থাকে মৰুভূমিত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কম থাকে যেহেতু তাতে গছ গছনি না থাকে সেই কাৰণে কাৰ্বন ডাই অক্সাইডও কম থাকে আৰু মানদণ্ড যেহেতু না থাকে তাতে সেই কাৰণে 10 নম্বৰ মাটিৰ একেবাৰে ওপৰৰ তৰফটো মাটিৰ একেবাৰে ওপৰৰ তৰফটো কি হয় ডি হয়নে সৰি এটো ও এটো তোমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব মাটিৰ একেবাৰে তলৰ স্তৰ হ'ল মাটিৰ একেবাৰে তলৰ স্তৰ কোনটো হয় আর এটো সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চা মাটিৰ এ স্তৰৰ বৈশিষ্ট্য হ'ল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ মাটিৰ এ স্তৰৰ বৈশিষ্ট্য কি যথেষ্ট হিউমাস থাকে ইয়াক হিপামণ্ডল বুলিও কোৱা হয় ইয়াৰে মাটি পলসুৱা মানে এই গুটিকেইটা হয় গতিকে ডি অপচনটো কাৰেক্ট হ'ব ওপৰৰ সকলো তাৰ পিছত প্ৰশ্নটো চোৱা মাটিৰ কোনটো স্তৰত যথেষ্ট পৰিমাণৰ আইৰন আৰু এলুমিনিয়াম পোৱা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব ঠিক আছে বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে তো তোমাৰ মাটিৰ কোনটো স্তৰত আইৰন আৰু এলুমিনিয়াম পোৱা যায় হেতু হৈছে স্তৰ বি গতিকে ডি অপচনটো কাৰেক্ট অপচন হ'ব 14 নম্বৰটো চোৱা মাটিৰ কোনটো স্তৰত হিউমাস নাথাকে তো এটো হ'ব যেটো মাটিৰ সি স্তৰ আছে হেতুত হিউমাস নাথাকে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 15 নম্বৰ কোৱেশ্চন চোৱা হিলৰ পৰা মাটি সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিচ্চূৰ্ণী ভৱন বুলি কোৱা হয় এৰ সি অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছো একেবাৰে শেষৰ প্ৰশ্নলৈ তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা থাকে বা মোৰ লগত যদি কন্টাক্ট কৰিব লগা থাকে তেতিয়া হলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে WhatsApp কৰিবা এটো নম্বৰত তোমালোকক মই ডেফিনেটলি ৰিপ্লাই কৰিম কল নকৰিবা WhatsApp কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে PDF ফাইল পাই যাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকে আজমল সুপাৰফটিৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে মোৰ চেনেলৰ থ্ৰুদি কৰিব পাৰিবা আৰু তোমালোকে সায়েন্স আৰু ম্যাথছৰ কোনো টিউচন ল'ব নালাগে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তো আহিছো আমাৰ লাষ্টৰ কোৱেশ্চনলৈ মাটিৰ কোনটো স্তৰক আধাৰশীল বুলিও কোৱা হয় তো যেটো স্তৰ আৰ আছে সেই আৰক আমি কি বুলি কওঁ আধাৰশীল বুলিও কওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল কমপ্লিট চেপ্টাৰৰ আনসাৰ লগতে মোস্ট ইম্পৰ্টেন্ট MCQs তো ইয়াৰ পিছত আমি লগ পাম আকৌ এটা ভিডিঅ'লৈ ধন্যবাদ